বন্ধু বান্ধৱীসকল আশা কৰোঁ ভালে আছে। বন্ধু বান্ধৱীসকল আজি পুনৰ মই আপোনালোকক আৰু এটি ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল ভিডিঅ'ৰ আৰম্ভণিত মই আপোনালোকক এটি প্ৰশ্ন কৰিব খোজোঁ। আচ্ছা বাৰু কওকচোন, ৰাতিপুৱা খালী পেটত গেছৰ ঔষধ খোৱা মানুহৰ সংখ্যা বেছি হ'ব নে নোখোৱা মানুহৰ সংখ্যা বেছি হ'ব? নিশ্চয় আমাৰ আশে পাশে খোৱা মানুহৰ সংখ্যাটো বেছি ওলাব। খুব কম মানুহে গেছৰ ঔষধ নোখোৱাকৈ থাকিব পাৰে। সেই বুলিও তাৰমানে একেবাৰে নোখোৱাকৈ থাকিব নোৱাৰে, মানে মাজে সময়ে খাব লাগে, কিন্তু সদায় খোৱা মানুহৰ সংখ্যা বেছি ওলাব। আপুনি তথ্যৰভাৱে এটা কাম কৰিব পাৰে যে আপোনাৰ আশে পাশে বা আপোনাৰ চা চিনাকি যদি কোনোবা ফাৰ্মাচী আছে ক'ৰবাত, তেতিয়াহ'লে আপুনি সেই ফাৰ্মাচীৰ স্বত্বাধিকাৰীক সুধিব যে তেওঁৰ ফাৰ্মাচীত হায়েষ্ট চেল হোৱা মেডিচিন কোনবিধ। তেওঁ নিশ্চয় ক'ব গেছৰ ঔষধ, কাৰণ ৰাতিপুৱা খালী পেটত গেছৰ ঔষধ খোৱা মানুহৰ সংখ্যা বহুত বেছি, নহয় জানো? এতিয়া কথা হৈছে উপায় নাই। ৰাতিপুৱা গেছৰ টেবলেট এটা নাখালে নহ'ব, খাবই লাগিব। নাখালে কি হ'ব? বুকু জ্বলা পোৰা কৰিব, পেট ফুলি থাকিব, ৰাতিপুৱা শৌচ ক্লিয়াৰ নহ'ব, আপোনাৰ মূৰ বিষাব, পিঠি বিষাব, মানে এশবৰি সমস্যা হ'ব। এতিয়া কথা হৈছে এই গেছৰ ঔষধটো খাই থকাটো ভালনে? নাখায়ো নোৱাৰি। তেতিয়াহ'লে এটা কাম কৰা যাওক যে যদি আজি আমি এই ভিডিঅ'ত এনেকুৱা এবিধ ঔষধ আমি ঘৰত বনাই লওঁ, আৰু যদি সেইটো ঔষধ আমি বেছি নালাগে 10-15 দিন ব্যৱহাৰ কৰি যদি চাওঁ, আৰু যদি সেইটো চাওঁতে যদি আমাৰ গেছ কমি যায় বা আমাৰ গেছৰ ঔষধ নোখোৱাকৈ থাকিব পাৰি, ভাল হ'বনে বেয়া হ'ব? নিশ্চয় ভাল হ'ব। তেতিয়াহ'লে মই আজি আপোনালোকক এনেকুৱা এটি ৰেমেডিৰ বিষয়ে ক'ম, যিটো ৰেমেডি আপোনালোকে যদি ব্যৱহাৰ কৰে নিশ্চয় আপোনালোকৰ তেনেকুৱা গেছৰ সমস্যা নোহোৱা হৈ যাব, অৰ্থাৎ আপোনালোকে গেছৰ ঔষধ নোখোৱাকৈও থাকিব পাৰিব। কাৰণ বন্ধুসকল, এই গেছ কেৱল আপোনাৰে নহয়, এতিয়া আপোনাৰ ডাঙৰৰ পৰা সৰুলৈ চবৰে গেছ, চবকে গেছৰ ঔষধ খুৱাবলগীয়া হৈছে। এই গেছ নগৰে চহৰে গাঁৱে ভূঞে চবতে একেই, চবকে ৰাতিপুৱা খালী পেটত গেছৰ টেবলেট এটা খাবই লাগে। কিন্তু হয়তো আপুনি অজ্ঞাত যে গেছৰ টেবলেট বেছি খাই থাকিলে আমাৰ ভিতৰৰ অৰ্গেনবোৰত ক্ষতি হয়। ক্ষতি নোহোৱা নহয়, কাৰণ এলোপেথিক ঔষধ বা এই কেমিকেল ঔষধবোৰে আমাক পাৰ্শ্বক্ৰিয়া কৰে। কিন্তু আমি নাজানো, বা আমি জানিলেও নজনাৰ ভাও জোৰো, কাৰণ চিগাৰেটৰ পেকেটৰ ওপৰত লিখা থাকে তাৰমানে খালে কেঞ্চাৰ হ'ব, তেনেকুৱা ধঁপাজাতীয় প্ৰত্যেকটো সামগ্ৰীৰ ওপৰত লিখাই থাকে খালে কেঞ্চাৰ হ'ব, তথাপিওতো মানুহে খাইছে। ঠিক তেনেকৈ এই গেছৰ ঔষধবিধ বেছি খালে যে কিবা ক্ষতি হ'ব, নোহোৱা নহয়, জানি শুনিও আমি খাবলগীয়া হৈছে, কাৰণ উপায় নাই, গেছ হয় যেতিয়া খাবই লাগিব। গতিকে বেছি দেৰি নকৰোঁ, আমাৰ ৰেমেডিটো আমি বনাম। এই ৰেমেডিটো বনাবলৈ আপোনালোকক 4টা ইনগ্ৰিডিয়েণ্টছ লাগিব, আৰু সেই 4টা ইনগ্ৰিডিয়েণ্টছ খুবেই সহজলভ্য, আৰু এইবোৰ খালে আপোনালোকৰ কোনো ধৰণৰ ছাইড এফেক্ট নহয়। বন্ধু বান্ধৱীসকল, বিশেষকৈ 15 বছৰৰ ওপৰৰ সকলো মানুহেই এই ৰেমেডিটো ব্যৱহাৰ কৰি পেটৰ গেছ কমাব পাৰিব। কাৰণ যদি আপোনাৰ পেটত এনেকুৱা সমস্যা হৈ থাকে, আৰু যদি বহুত পুৰণা আছে বা নতুনকৈ হৈছে, একো কথা নাই, আপুনি খাব পাৰিব। কাৰণ এই ৰেমেডিটো আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ পেটত যিবিলাক টক্সিন আছে, আমাৰ পেটত যিবিলাক গেদ আছে, জমা হৈ আছে, যিবিলাক গেদ নেকি আমাৰ পেটৰ পৰা বহু বছৰে বছৰে জমা হৈ হৈ একেবাৰে লেয়াৰ পৰি গৈছে, গতিকে সেই লেয়াৰ কাটিবলৈ আপোনালোকে এই ৰেমেডিটো মাত্ৰ 15 দিন ব্যৱহাৰ কৰি চাওক। যদি ফল পায় বেছিকৈ ব্যৱহাৰ কৰিব, আৰু আনকো আপোনালোকে এই বস্তুটো খাবলৈ ক'ব বা ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে নিশ্চয় মোক কমেণ্ট কৰি জনাব যে খাই পেলাই ভাল লাগিছে বা আপোনালোকে উপকাৰ পাইছে। যি কি নহওক, এতিয়া এই ৰেমেডিটো আহক আমি প্ৰথমতে বনাই লওঁ, আৰু অলপ কথা আছে পিছত পাতিম। এতিয়া ৰেমেডিটো বনাবলৈ আপোনালোকক মাত্ৰ 4টা বস্তু লাগিব, আৰু সেই 4টা বস্তু এটা হৈছে আমলখি, আৰু এটা হৈছে শিলিকা, আৰু এটা হৈছে চফ, আৰু এটা হৈছে ইলাচি। এই 4টা বস্তুৰে আপুনি এই ৰেমেডিটো বনাব লাগিব। এটা কথা, এই 4টা বস্তু আপোনালোকে ড্ৰাই অৰ্থাৎ শুকান ল'ব লাগিব। আপোনালোকে কি কৰিব লাগিব, এই 4টা বস্তু ভাগে ভাগে প্ৰথমতে গুড়ি কৰিব, ঠিক আছে? গুড়ি কৰি লৈ পেলাই সেইটো আপোনালোকে আকৌ একেলগত মিক্স কৰিব। এটা কাম কৰিব, আপুনি ইলাচি যে ল'ব, সেই ইলাচিৰ বাকলিখিনি পেলাই ভিতৰৰ গুটিখিনিহে ল'ব, ঠিক আছে? লৈ পেলাই সেইখিনিও আপোনালোকে গুড়ি কৰিব। এতিয়া এই গোটেইকেইটা বস্তুৰ যিখিনি গুড়ি কৰিছে, এইটো আপোনালোকে একেলগত মিলাই পেলাই এটা চিচাৰ পাত্ৰত, মানে বায়ু সোমাব নোৱাৰা এটা চিচাৰ পাত্ৰত আপোনালোকে এইটো ভৰাই ৰাখিব। ভৰাই
মুখটো ভালকৈ টাইট কৰি ৰাখিব পাৰে। এতিয়া কথা হৈছে বন্ধুসকল, এই বস্তুটো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব মই সেইখিনি কথা ক'ম। ইয়াৰ আগতে মই আপোনালোকক এটি কথা কৈ লৈছোঁ যে আপোনালোকে সকলোৱে মোৰ ভিডিঅ' চাই নোচোৱা নহয়, মানে বেছি সংখ্যক নহ'লেও কম সংখ্যক মানুহে চাই পেলাই কিন্তু মোক উৎসাহ নিদিয়ে, অৰ্থাৎ লাইক নকৰে। গতিকে আকৌ পিছত পাহৰি যাব, এতিয়াই লাইক এটা কৰি থওক। আৰু যদি আপুনি মোৰ চেনেলত প্ৰথম ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। বন্ধু বান্ধৱীসকল, গেছৰ সমস্যা নথকা মানুহ খুব কম। মই আগতেও কৈছোঁ, আকৌ কৈছোঁ। এতিয়া এই যে ৰেমেডি আপোনালোকে বনালে, আপুনি যিটো ঔষধ বনালে, ধৰক ৰেমেডিয়ে বনালে, এই ৰেমেডিটো আপোনালোকে ব্যৱহাৰ কৰক। আপোনালোকে চাব, যিদিনাখন আপোনালোকে আৰম্ভ কৰিব তাৰ পিছদিনাখনৰ পৰাই আপোনালোকে ইয়াৰ ৰিজাল্ট পাই যাব। আপোনালোকে ব্যৱহাৰ কৰি চাওক, প্ৰথমতে ব্যৱহাৰ কৰক, তাৰ পাছতহে আপোনালোকে বিশ্বাস কৰক বস্তুটো ফলপ্ৰসূ হয় নে নহয়। কাৰণ এইটো আপোনালোকে খালে মৰি নাযায় বা আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয়, কোনো ক্ষতি নহয়। এই পাউডাৰটো আপোনালোকে কি কৰিব, ৰাতি ভাত পানী খাই যেতিয়া শুবলৈ যাব বিচনাত, তেতিয়া আপোনালোকে এই পাউডাৰটো 1 চামুচ পাউডাৰ কুহুমীয়া এগিলাচ গৰম গাখীৰত মিলাই পেলাই খাই শুই থাকিব। দৈনিক এবাৰেই খাব, ৰাতি শোৱাৰ টাইমত 1 চামুচ পাউডাৰ, আকৌ কৈছোঁ এগিলাচ কুহুমীয়া গৰম পানীত বা গৰম গাখীৰত মিলাই খাব। যদি গাখীৰ থাকে গাখীৰত খাব, যদি গাখীৰ আপোনালোকে পোৱাত অসমৰ্থ হয় তেতিয়াহ'লে গৰম পানীতে মিলাই খাই পেলাই শুব। এনেকৈ আপোনালোকে প্ৰথম ধৰক 2-3 দিন আপোনালোকৰ অকণমান অসুবিধা হ'ব পাৰে, কাৰণ সেই টক্সিনবিলাক যে সেইবিলাকে কাটিব, তেতিয়া আপোনালোকৰ হয়তো অকণমান অসুবিধা পেটত লাগিব পাৰে, কিন্তু 4-5 দিন পিছত সেইটো নাইকিয়া হৈ যাব আৰু আপোনালোকৰ গেছ লাহে লাহে কমি আহিব। তেতিয়া আপোনালোকৰ গেছৰ টেবলেট নাখালেও হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'ত মই যিখিনি কথা আলোচনা কৰিছোঁ বুজি পাইছে। যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে আনলৈ শ্বেয়াৰ কৰিব। সুখত থাকক, শান্তিৰে থাকক, সদায় পৰ্যাপ্ত পৰিমাণে পানী খাব, দৈনিক কমেও 1-1.5 ঘণ্টা ব্যায়াম কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ত, নতুন টপিকছত। তেতিয়ালৈকে মোক আহিব দিয়ক। ধন্যবাদ।